নমস্কাৰ নলেজ ক্লাব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পদাৰ্থ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে আমি আলোচনা কৰিম। আজি আলোচনাৰ বিষয়বস্তুসমূহ কি আজি আমি আলোচনা কৰিম পোহৰ কি, পোহৰৰ প্ৰকৃতি কেনেকুৱা, তাৰপিছত পোহৰৰ ৰশ্মি আৰু কিৰণ ৰে এণ্ড বিম কি, তাৰপিছত আমাৰ পোহৰৰ সমান্তৰাল ৰশ্মি, অভিহাৰী ৰশ্মি, অপহাৰী ৰশ্মি, অৰ্থাৎ পোহৰ ৰশ্মিৰ প্ৰকৃতি। তাৰপিছত আমি শিকিম পোহৰৰ প্ৰতিফলন আৰু শেষত শিকিম আমি পোহৰৰ প্ৰতিফলনৰ প্ৰকাৰ আৰু পোহৰৰ প্ৰতিফলনৰ ধৰ্ম। এতিয়া প্ৰথমতে আমি শিকিম পোহৰ। পোহৰ কি বস্তু? আমি পোহৰ মানে লাইট বুলি কোৱা হয়। লাইট কি বস্তু? তা আমি পোহৰৰ সহায়ত আমি দেখা পাওঁ, হয় না? পোহৰ নহ'লে আমি দেখা নাপাওঁ। আন্ধাৰ কোঠালি এটাত আমি দেখা নাপাওঁ, কিন্তু লাইট জ্বলাই দিলে আমি দেখিবলৈ পাওঁ। কেনেকৈ বাৰু আমি দেখোঁ? আমাৰ এই চেপ্টাৰটো ভালকৈ আমি যদি অধ্যয়ন কৰোঁ তেনেহ'লে ধুনীয়াকৈ আমি সহজেই বুজিবলৈ পাম। তেতিয়া আমাৰ পোহৰ কি? যে পোহৰ এবিধ শক্তি যি আমাক দেখাৰ অনুভূতি দিয়ে। লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি হুইচ গিভ সেন্সেশ্যন টু সি অবজেক্ট। এতিয়া পোহৰৰ প্ৰকৃতি আছে বা পোহৰৰ ধৰ্ম আছে। প্ৰথমতে আমি ধৰ্মৰ বিষয়ে অকণমান আগবাঢ়িছোঁ। পোহৰৰ ধৰ্ম, প্ৰপাৰ্টিজ অফ লাইট, পোহৰৰ ধৰ্ম। পোহৰৰ ধৰ্ম কি আছে? পোহৰৰ বহুতো ধৰ্ম আছে। আজি আমি তিনিটাৰ বিষয়ে আলোচনা কৰিম। এক নম্বৰ ধৰ্ম হ'ল পোহৰে গতি কৰোঁতে কোনো মাধ্যমৰ প্ৰয়োজন নহয়। এইটো হ'ল এক নম্বৰ ধৰ্ম। পোহৰৰ গতিৰ বাবে মাধ্যমৰ প্ৰয়োজন নহয়। ইয়াৰ গতিৰ বাবে মাধ্যমৰ প্ৰয়োজন নহয়। এইটো এক নম্বৰ ধৰ্ম। দুই নম্বৰ পোহৰৰ ধৰ্ম কি? ই 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড বেগেৰে বা গতি বেগত আগবাঢ়ে। গতি বেগত আগবাঢ়ে। সাধাৰণ বেগক ভিৰ দ্বাৰা বুজায়, কিন্তু পোহৰৰ বেগক চিৰ দ্বাৰা বুজায়। গতিকে আমি ইয়াত c = 3 × 10⁸ বুলি আমি ক'ব পাৰিম। তিনি নম্বৰ ধৰ্ম হ'ল যে মানে পোহৰে কি কৰে? আমাৰ কোনো মাধ্যম বা শূন্যত আমাৰ সৰলৰৈখিক পথত গতি কৰে। ই কোনো মাধ্যম বা শূন্যত সৰলৰৈখিক পথত গতি কৰে। তেনেহ'লে পোহৰৰ ধৰ্ম আমাৰ এই তিনিটা আমি মনত ৰাখিম আজি। প্ৰপাৰ্টিজ অফ লাইট কি? ইয়াৰ গতিৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয়। দুই নম্বৰ কি? ই 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড গতিবেগত আগবাঢ়ে। আৰু তিনি নম্বৰ কি? ই কোনো মাধ্যম বা শূন্যত সৰলৰৈখিক পথত গতি কৰে। এই তিনিটা হ'ল আমাৰ পোহৰৰ ধৰ্ম। এতিয়া আমি শিকিম নেক্সট ৰে এণ্ড বিম, অৰ্থাৎ ৰশ্মি আৰু
কিৰণ ইংলিছত কোৱা হয় ৰে ৰশ্মিক কোৱা হয় ৰে আৰু কিৰণক কোৱা হয় আমাৰ বিম এই দুটাৰ বিষয়ে আমি এতিয়া আগবাঢ়িছো তাৰ আগতে আমাৰ পোহৰৰ প্ৰকৃতি কেনেকুৱা এইটোৰ বিষয়ে আমি চাম পোহৰৰ প্ৰকৃতি নেচাৰ অফ লাইট বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষাৰ দ্বাৰা সাব্যস্ত কৰিছে যে পোহৰৰ প্ৰকৃতি আমাৰ প্ৰধানত দুই ধৰণৰ হয় এটা হ'ল আমাৰ তৰংগ প্ৰকৃতি ইংলিছত কোৱা হয় আমাৰ ৱেভ নেচাৰ বুলি কয় ৱেভ নেচাৰ নেক্সট আন এটা হ'ল আমাৰ কণিকা প্ৰকৃতি ইংলিছত কোৱা হয় আমাৰ পাৰ্টিকল নেচাৰ বুলি কয় এতিয়া তৰংগ প্ৰকৃতিনো কি হোৱাট ইজ ৱেভ নেচাৰ তৰংগ প্ৰকৃতি মতে পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগৰে গঠিত আমাৰ তেনেহলে পোহৰ কি আমাৰ তৰংগ প্ৰকৃতি মতে পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ ইয়াৰ গতিৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয় নেক্সট কণিকা প্ৰকৃতি কি কণিকা প্ৰকৃতি হ'ল আমাৰ পদাৰ্থ কণিকা আমাৰ পোহৰ কণিকাৰ দ্বাৰা গঠিত আৰু পোহৰৰ কণিকাবোৰক কোৱা হয় আমাৰ ফটন বুলি কোৱা হয় ফটন তা এই দুটাই হ'ল আমাৰ পোহৰৰ প্ৰকৃতি নেচাৰ অফ লাইট আমাৰ এটা হ'ল তেনেহলে পোহৰৰ প্ৰকৃতি দুটা কি কি এটা হ'ল তৰংগ প্ৰকৃতি আন এটা হ'ল আমাৰ কণিকা প্ৰকৃতি আমাৰ অৰ্থাৎ পোহৰে আমাৰ তৰংগ প্ৰকৃতিৰ বিষয় কণিকা প্ৰকৃতিৰ বিষয় the next আমি এতিয়া আগবাঢ়িছো ৰশ্মি আৰু কিৰণ ৰে আৰু বিম লৈ আগবাঢ়িছো তেতিয়া ৰশ্মি কি প্ৰথমতে তো ৰশ্মি হল পোহৰৰ গতিপথকে ৰশ্মি বুলি কয় the path of light is called ray আৰু পোহৰৰ গতিপথক আমাৰ কাট চিনযুক্ত সৰল ৰেখা বা ৰশ্মিৰ দ্বাৰা বুজোৱা হয় তা আমাৰ পোহৰৰ ৰশ্মি বুজাবলৈ এনেকা এই চিন ব্যৱহাৰ কৰা হয় তাতে ৰশ্মি প্ৰকৃতি আৰু কেইবাটাও ৰশ্মি যদি একেলগে থাকে তাক কোৱা হয় আমাৰ কিৰণ বুলি কয় বিম বুলি কয় বিম বা কিৰণ অৰ্থাৎ সংক্ষেপতে ৰশ্মিৰ সমষ্টিকে কোৱা হয় আমাৰ কিৰণ বা বিম এতিয়া আমি শিকিম যে ৰশ্মিৰ প্ৰকৃতি বা ৰশ্মি একেলগে থাকিলে তা কিৰণ বুলি কয় কিৰণৰ প্ৰকাৰ তেনেহলে ৰশ্মিৰ প্ৰকৃতি কেনেকৈ হ'ব এইটো আমি চাইছো ৰশ্মিৰ প্ৰকৃতি নেচাৰ অফ ৰে বা কিৰণৰ প্ৰকাৰ বুলিও আমি ক'ব পাৰিম তো ৰশ্মিৰ প্ৰকৃতি আমাৰ তিনি ধৰণৰ হয় কি তিনি ধৰণৰ যদি পোহৰ যদি সমান্তৰালভাৱে আগবাঢ়ে তেনেহলে সেইবোৰকে কয় আমাৰ সমান্তৰাল ৰশ্মি বুলি কোৱা হয় সমান্তৰাল ৰশ্মি ইংলিছত কোৱা হয় প্যারালাল রে নেক্সট নাম্বার 2 পোহৰৰ ৰশ্মি কেইবাটাও পোহৰৰ ৰশ্মি আমাৰ এটা বিন্দুৰ পৰা পোহৰৰ ৰশ্মি যদি এটা বিন্দুৰ পৰা আঁতৰি যায় পৰস্পৰৰ পৰা আঁতৰি যদি যায় অৰ্থাৎ কেইবাটাও ৰশ্মিৰ মাজৰ দূৰত্ব বাঢ়ি গলে
তেনেহ'লে তাক কোৱা হয় আমাৰ অপহাৰী ৰশ্মি বুলি কোৱা হয়। অপহাৰী ৰশ্মি অৰ্থাৎ এটা বিন্দুৰ পৰা পোহৰ যদি চৌদিশে বিয়পি যায়, যেনেকৈ বাল্বৰ পৰা পোহৰ চৌদিশে বিয়পি যায়, লেম্প এটাৰ পৰা পোহৰ চৌদিশে বিয়পি যায়, এইবিলাক হ'ল আমাৰ অপহাৰী ৰশ্মিৰ উদাহৰণ। তেনে অপহাৰী ৰশ্মি কাক কোৱা হয়? তেনেহ'লে কোনো এটা বিন্দুৰ পৰা পোহৰ ৰশ্মি যদি পোহৰৰ ৰশ্মিবোৰৰ মাজৰ দূৰত্ব বাঢ়ি গ'লে তেনেহ'লে তাকে কোৱা হয় আমাৰ অপহাৰী ৰশ্মি। এইটোক কয় ডাইভাৰ্জিং ৰে বুলি কোৱা হয় ইংৰাজীত। নেক্সট এতিয়া আমাৰ লাষ্ট, কেতিয়াবা পোহৰ ৰশ্মি কেইবাটাও বিভিন্ন দিশৰ পৰা আহি যদি এটা বিন্দুত গোট খায় বা ৰশ্মিবোৰৰ মাজৰ দূৰত্ব পৰস্পৰ কমি গৈ যদি এটা বিন্দুত মিলিত হয় তেনেহ'লে তাক কোৱা হয় আমাৰ অবিহাৰী ৰশ্মি। ইংলিছত কোৱা হয় আমাৰ কনভাৰ্জিং ৰে। অবিহাৰী ৰশ্মি। তেনেহ'লে আমি ৰশ্মিৰ প্ৰকৃতি বা কিৰণ আমাৰ তিনি ধৰণৰ পালোঁ। এটা হ'ল সমান্তৰাল ৰশ্মি, ৰশ্মিবোৰ যদি সমান্তৰালভাৱে আগবাঢ়ে সেয়াই হ'ল আমাৰ সমান্তৰাল ৰশ্মি। দ্বিতীয়তে হ'ল আমাৰ অপহাৰী ৰশ্মি। ৰশ্মিবোৰৰ মাজৰ দূৰত্ব বাঢ়ি গ'লে তেনেহ'লে এটা বিন্দুৰ পৰা ৰশ্মিবোৰ পৰস্পৰৰ পৰা আঁতৰি গ'লে বা মাজৰ দূৰত্ব বাঢ়ি গ'লে তাকে কয় অপহাৰী ৰশ্মি। আন এটা অবিহাৰী কি? আমাৰ ৰশ্মিবোৰৰ মাজৰ দূৰত্ব কমি গৈ যদি এটা বিন্দুত মিলিত হয় তেনেহ'লে তাকে কোৱা হয় আমাৰ অবিহাৰী ৰশ্মি বা আমাৰ কনভাৰ্জিং ৰে। এতিয়া আমি নেক্সট আগবাঢ়িছোঁ, যদি পোহৰ কোনো এটা মাধ্যমত যদি পৰে বা আপতিত হয় তাত কি ঘটে সেইটো লৈ আমি এতিয়া আগবাঢ়িছোঁ। হোৱাট হেপেন when light falls on a surface। এতিয়া আমাৰ সাৰফেস বা পৃষ্ঠ বিভিন্ন ধৰণৰ হ'ব পাৰে, তা আমি ইয়াত আমাৰ স্বচ্ছ মাধ্যমে ধৰি লৈছোঁ। স্বচ্ছ মাধ্যম কাক কয়? আকৌ যিবোৰ মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, যেনেকুৱা পানীৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, কাছৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, এনেকুৱা ধৰণৰ যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যায় সেইবোৰকে কয় স্বচ্ছ মাধ্যম, ট্ৰান্সপাৰেণ্ট মিডিয়াম বুলি কোৱা হয়। এতিয়া আমাৰ কথাটো হ'ল যে কোনো পৃষ্ঠত বা কোনো স্বচ্ছ মাধ্যমত পোহৰ যদি পৰে বা আপতিত হয় তাত কি ঘটে বাৰু চোৱা যাওক। এইটো এটা আমাৰ কাঁচ ধৰা হ'ল, কাঁচ, আর এটা হল আমার বায়ু মাধ্যম। এতিয়া বায়ুৰ পৰা কাছত যদি পোহৰ পৰে তেনেহলে কি হ'ব? কিছু পোহৰৰ কিছু অংশ উভতি যাব, ঘূৰি যাব, আৰু কিছু অংশ ইয়াৰ মাজেৰে বেকা হৈ গতি কৰিব, আৰু কিছু পৰিমাণে আমাৰ পোহৰ শোষিত হ'ব, ইয়াতে শোষিত। অৰ্থাৎ তেনেহ'লে ইয়াত দেখা গ'ল যে তিনিটা ঘটনা পৰিলক্ষিত হয়, যে কোনো মাধ্যমত বা কোনো স্বচ্ছ মাধ্যমৰ সন্ধিতলত, এইটো সন্ধিতল বুলি ক'ব পাৰি, এইটো কাঁচ আৰু বায়ু দুই মাধ্যমৰ সংযোগস্থল বা সন্ধিতলত যদি পোহৰ আপতিত হয় তেনেহ'লে তিনিটা ঘটনা তাত পৰিলক্ষিত হয়। কি কি তিনিটা ঘটনা বাৰু? এটা হ'ল কি যে পোহৰ আগৰ মাধ্যমলৈ ঘূৰি যায় কিছু পোহৰ, এইটোক কোৱা হয় আমাৰ প্ৰতিফলন ঘটে বুলি কোৱা হয়। সেই পৰিঘটনাটো প্ৰতিফলন ঘটে, রিফ্লেকশন হয়। 2 নম্বৰ কি যে পোহৰৰ কিছু অংশ ইয়াৰ মাজেৰে পাৰ হৈ যায় যেহেতু স্বচ্ছ মাধ্যম, আৰু সেই পৰিঘটনাটো কোৱা হয় আমাৰ প্ৰতিসৰণ ঘটে, প্ৰতিসৰণ ঘটে। 3 নম্বৰ হল পোহৰৰ কিছু অংশ মাধ্যমটোৱে শোষণ কৰে বা শোষণ ঘটে বুলি আমি ক'ব পাৰি, শোষণ ঘটে বা এবজৰ্পশ্যন হয় বুলি ক'ব পাৰি। তেনেহ'লে এইখিনি আমি মনত ৰাখিম যে কোনো
স্বচ্ছ মাধ্যমত বা দুই স্বচ্ছ মাধ্যমৰ সংযোগস্থলত যদি পোহৰ আপতিত হয় তেনেহলে তাত তিনিটা ঘটনা পৰিলক্ষিত হয়। কি হয় তেনেহলে পোহৰৰ কিছু অংশ আগৰ মাধ্যমলৈ ঘূৰি যায়, তাক কোৱা হয় আমাৰ প্ৰতিফলন ঘটে বুলি কোৱা হয়। কিছু অংশ ইয়াৰ মাজেৰে বেকা হৈ পাৰ হৈ যায়, সেই পৰিঘটনাটো কোৱা হয় আমাৰ পোহৰৰ প্ৰতিফলন হোৱা বুলি কোৱা হয় বা প্ৰতিফলন ঘটে, এটা ৰিফ্লেকশ্যন বুলি কোৱা হয়। আৰু শেষত পোহৰৰ কিছু অংশ মাধ্যমটোৱে শোষণ কৰি লয়, তাক কয় আমাৰ শোষণ ঘটে বুলি কোৱা হয়। এইটো আমাৰ হৈ গ'ল। তেনেহলে এতিয়া আমি আগবাঢ়িছো পোহৰৰ প্ৰতিফলন, ইম্পৰ্টেণ্ট টপিক এইটো। পোহৰৰ প্ৰতিফলন, ইংলিছত কোৱা হয় ৰিফ্লেকশ্যন অফ লাইট, প্ৰতিফলন, ৰিফ্লেকশ্যন অফ লাইট। পোহৰৰ প্ৰতিফলন কি? আমাৰ যে আমাৰ কোনো পৃষ্ঠত বা কোনো স্বচ্ছ মাধ্যমত পোহৰ আপতিত হলে পোহৰৰ কিছু অংশ আগৰ মাধ্যমলৈ ঘূৰি যায়, আৰু সেই ঘটনাটোকেই কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। বা আমি বেলেগকৈও ক'ব পাৰোঁ, আমাৰ এনেকৈও ক'ব পাৰোঁ যে আমাৰ এইটো হ'ল আমাৰ কি, এইটো আমাৰ কাজ ধৰিলোঁ PQ, এটা সমতল দাপন ধৰা হ'ল, ইয়াত এইটো দাপন বা কাজ, আন এটা আমাৰ এইটো বায়ু মাধ্যম, আমি য'ত আছোঁ এই বায়ু মাধ্যমৰ পৰা পোহৰ আহিল, বায়ু মাধ্যমৰ পৰা পোহৰ আহি আমাৰ ইয়াত আমাৰ দাপনত পৰিব। দাপনত পৰিলে পোহৰটো আগৰ মাধ্যমলৈ ঘূৰি যাব, এনেকৈ ঘূৰি যাব। তেনে পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ যদি ঘূৰি যায়, সেই পৰিঘটনাটোকে কোৱা হয় আমাৰ পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। তাৰ প্ৰতিফলনৰ বিভিন্ন ধৰণে সূত্ৰ দিব পাৰি। এটা হ'ল কোনো স্বচ্ছ মাধ্যমত পোহৰ আপতিত হ'লে কিছু অংশ আগৰ মাধ্যমলৈ ঘূৰি যায়, আৰু সেই ঘটনাটোকে কোৱা হয় পোহৰৰ প্ৰতিফলন। নাইবা পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি গ'লে বা ঘূৰি গ'লে সেই পৰিঘটনাটোকো কোৱা হয় আমাৰ পোহৰৰ প্ৰতিফলন। তা প্ৰতিফলন আমাৰ যেতিয়াই পোহৰৰ প্ৰতিফলন ঘটে তেতিয়া তাত কিছুমান নিয়ম মানি চলে, কিছুমান বিধি তাত মানি চলে পোহৰে। তাৰ পোহৰৰ প্ৰতিফলন ঘটিলে পোহৰে কি বিধি মানি চলে চোৱা যাওক। তাৰ কাৰণে আমাৰ এই ছবিটো আমি আঁকি লৈছোঁ। আমাৰ PQ এখন আমাৰ সমতল দাপন, সমতল দাপন। এতিয়া এইটো এটা পোহৰৰ উৎস, এই এটা পোহৰৰ উৎস, য'ৰ পৰা পোহৰ পোৱা যায় বা উৎপত্তি হয় তাকে পোহৰৰ উৎস বুলি কয়। এই কোনো পোহৰৰ উৎসৰ পৰা পোহৰ কোনো এটা পৃষ্ঠত আপতিত হ'লে, আপতিত হৈ যদি ঘূৰি যায় তাক কোৱা হয় প্ৰতিফলক বুলি কয়। ইয়াত হ'ল আমাৰ PQ হ'ল প্ৰতিফলক, সমতল দাপন হ'ল প্ৰতিফলক। এই প্ৰতিফলকৰ যিটো বিন্দুত পোহৰ আপতিত হৈছে তাক কোৱা হয় আমাৰ আপতন বিন্দু বুলি কোৱা হয়। ইয়াত আমাৰ এইটো হ'ল আমাৰ আপতন বিন্দু, O আপতন বিন্দু। আৰু যি পথেৰে পোহৰ আপতন বিন্দুৰ পিনে যোৱা পোহৰৰ গতিপথকে কোৱা হয় আমাৰ আপতিত ৰশ্মি। কি আপতন বিন্দুৰ পিনে যোৱা পোহৰৰ গতিপথকে কয় আমাৰ আপতিত ৰশ্মি। তেনেহ'লে এইটো হ'ব আপতিত ৰশ্মি। আৰু পোহৰ ঘূৰি যোৱা পথকে কোৱা হয় আমাৰ প্ৰতিফলিত ৰশ্মি। এইটো আমি নাম দিছোঁ OB, OBটো ইয়াত প্ৰতিফলিত ৰশ্মি। এতিয়া AO, তেনেহ'লে ইয়াত আপতিত ৰশ্মি হ'ব, আপতিত ৰশ্মি। OB ইয়াত হ'ব প্ৰতিফলিত ৰশ্মি, প্ৰতিফলিত। আৰু প্ৰতিফলক এইখন PQ প্ৰতিফলক, এই প্ৰতিফলক
অৰ আপতন বিন্দু এটা লম্ব যদি টনা হয় তাক কোৱা হয় অভিলম্ব এটা OM অভিলম্ব বুলি কোৱা হ'ব এই অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণটো এটা আপতন কোণ বুলি কোৱা হয় আপতন কোণৰ ইংৰাজী নাম ইনসিডেন্ট এংগেল সেইকাৰণে ইয়াক আইৰ দ্বাৰা বুজা হয় আকৌ প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ যেটো মাজৰ কোণ এটো কোৱা হয় আমাৰ প্ৰতিফলন কোণ প্ৰতিফলন কোণক ইংলিছত কোৱা হয় ৰিফ্লেক্টেড এংগেল এটো আৰৰ দ্বাৰা বুজা হয় তেনেহ'লে ইয়াত চিত্ৰৰ পৰা আমি কি গম পালো যেনে হলে OM হ'ব ইয়াত আমাৰ অভিলম্ব বা নরমাল বুলি কোৱা হয় অভিলম্ব নরমাল এতিয়া আমাৰ এংগেল AOM ইকুয়াল টু I তা I টো হল আমাৰ আপতন কোণ ইনসিডেন্ট এংগেল বা এংগেল অফ ইনসিডেন্ট আপতন কোণ ইনসিডেন্ট এংগেল এংগেল R এটো হল আমাৰ প্ৰতিফলন কোণ রিফ্লেক্টেড এংগেল বা এংগেল অফ রিফ্লেকশন বুলিও কোৱা হয় প্ৰতিফলন কোণ প্ৰতিফলন কোণ এতিয়া আমি ইয়াৰ সহায়ত আমি প্ৰতিফলনৰ বিধি বা নিয়ম দুটা আমি ধুনিয়াকৈ আমি আগবঢ়াব পাৰো যে বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি দেখা পাইছে যে যতেই পোহৰৰ প্ৰতিফলন ঘটে তাতেই কিছুমান বিধি বা নিয়ম আনি চলে পোহৰে তো এক নম্বৰ বিধি কি এক নম্বৰ বিধি হল আমাৰ যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুৰ তন অভিলম্ব সদায় একেখন সমতলতেই থাকে অৰ্থাৎ AO OB আৰু OM এই তিনিটা একেখন সমতলতেই থাকে আমি যেনেকৈ খানা খাওঁতে কাঁহী বাটি গ্লাছ একেলগে লোৱা হয় একে সমতলতে লোৱা হয় ইয়াতো আমাৰ এই নিয়মটোৱে পোহৰেও মানি চলে অৰ্থাৎ আমাৰ এক নম্বৰ বিধিটো কি তেনেহলে এটা প্ৰতিফলনৰ বিধি বা নিয়ম প্ৰতিফলনৰ নিয়ম লস অফ রিফ্লেকশন বুলি কোৱা হয় ইংলিছত নম্বৰ 1 বিধি কি আপতিত ৰশ্মি চিত্ৰত হল আমাৰ AO কমা প্ৰতিফলিত ৰশ্মি এটো চিত্ৰত হল OB আৰু আপতন বিন্দু O চিত্ৰ আপতন বিন্দু তনা অভিলম্ব OM চিত্ৰ একে সমতলত থাকে একে সমতলত থাকে এটা হল নম্বৰ 1 বিধি এক নম্বৰ প্ৰতিফলনৰ নিয়ম বা বিধি দুই নম্বৰ বিধি কি যতেই পোহৰৰ প্ৰতিফলন ঘটিব তাতে এই আপতন কোণ I আৰু প্ৰতিফলন কোণ R এই দুটা সমান হয় অৰ্থাৎ I ইকুয়াল টু অৰ্থাৎ কি আপতন কোণ আৰু প্ৰতিফলন কোণ সমান আপতন কোণ আৰু প্ৰতিফলন কোণ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান আপতন কোণক I দ্বাৰা বুজোৱা হয় প্ৰতিফলন কোণক R দ্বাৰা বুজোৱা হয় এইকাৰণে আমি দেখিব পাৰো চমুকৈ অৰ্থাৎ এংগেল I ইকুয়াল টু এংগেল R এই দুটাই হল আমাৰ পোহৰৰ প্ৰতিফলনৰ নিয়ম আমাৰ নেক্সট আমাৰ প্ৰতিফলনৰ প্ৰকাৰ প্ৰতিফলনৰ কিবা প্ৰকাৰ আছে নে আছে প্ৰতিফলনৰ প্ৰকাৰ আছে টাইপ অফ রিফ্লেকশন এইটো আমি লাষ্ট আগবঢ়াইছো প্ৰতিফলনৰ প্ৰকাৰ কি পোহৰৰ প্ৰতিফলন কি প্ৰকাৰৰ হ'ব পাৰে চোৱা যাওক এইটোই চোৱা যাওক ইয়াত যে আমাৰ পৃষ্ঠ
কোনো এখন প্ৰতিফলক পৃষ্ঠ যদি সমতল হয় তেনেহলে পোহৰ ৰশ্মিবিলাক কি হয় এইখন এখন সমতল পৃষ্ঠ এইটো এখন এনেকুৱা পৃষ্ঠ কোনো এখন সমতল পৃষ্ঠত যদি পোহৰ আপতিত হয় তেনেহলে প্ৰতিফলিত ৰশ্মিবিলাক এটা নিৰ্দিষ্ট দিশত গতি কৰে এনেকৈ নিৰ্দিষ্ট দিশত আগবাঢ়ে অৰ্থাৎ ইয়াত প্ৰতিফলনৰ বিধিসমূহ এইটোত মানি চলে এইটো হ'ল সমতল পৃষ্ঠ প্ৰতিফলক পৃষ্ঠ সমতল আৰু এইটো প্ৰতিফলক পৃষ্ঠখন যদি আমাৰ অসমতল হয় কলা বোমা থাকে তেনে ক্ষেত্ৰত আমাৰ ৰশ্মিবিলাক কি হয় প্ৰতিফলিত ৰশ্মিবিলাক আমাৰ যেনি তেনি গতি কৰে ইয়াত আমাৰ এইটো আমাৰ যেনি তেনি গতি কৰিব এনেকৈ ইয়াত এনেকৈ গতি কৰিব এনেকৈ গতি কৰিব অৰ্থাৎ প্ৰতিফলন পোহৰৰ প্ৰতিফলন তেনেহলে আমাৰ কিমান ধৰণৰ হ'ব পাৰে পোহৰৰ প্ৰতিফলন লাইট অফ ৰিফ্লেকশন টু টাইপছ হয় দুই ধৰণৰ প্ৰতিফলনৰ প্ৰকাৰ যি প্ৰতিফলনত আমাৰ যি প্ৰতিফলনে প্ৰতিফলনৰ বিধিসমূহ মানি চলে সেইটোকে কয় সুষম প্ৰতিফলন নিয়মিত বা সুষম ৰেগুলাৰ ৰিফ্লেকশন বুলি কয় সুষম প্ৰতিফলন ইংলিছত কোৱা হয় ৰেগুলাৰ ৰিফ্লেকশন আৰু এটা হ'ল যি প্ৰতিফলনে প্ৰতিফলনৰ বিধিসমূহ নামানে যে এইটো ইয়াত পোহৰৰ প্ৰতিফলনৰ বিধিসমূহ ইয়াত মানা নাই তেনে তাকে কয় বিষম প্ৰতিফলন বুলি কয় বিষম ইৰেগুলাৰ ৰিফ্লেকশন অৰ ডিফিউজ ৰিফ্লেকশন বুলি কয় বিষম প্ৰতিফলন তেনেহলে আমাৰ পোহৰৰ প্ৰতিফলন আমাৰ দুই ধৰণৰ পালো যে আমাৰ সুষম প্ৰতিফলন আৰু বিষম প্ৰতিফলন যি প্ৰতিফলনত আমাৰ প্ৰতিফলিত ৰশ্মিবোৰ এটা নিৰ্দিষ্ট গতিত আগবাঢ়ে অৰ্থাৎ প্ৰতিফলনৰ বিধিসমূহ মানি চলে তাক কয় আমাৰ সুষম প্ৰতিফলন আৰু যি প্ৰতিফলনৰ বিধিসমূহ মানি নচলে অৰ্থাৎ আমাৰ প্ৰতিফলিত ৰশ্মিবোৰ যেনি তেনি গতি কৰে তেনে প্ৰতিফলনক কয় আমাৰ বিষম প্ৰতিফলন আমাৰ আজিলৈ ইমানতে সামৰি মাৰিছো আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো টাটা বাই বাই